নগৰ অঞ্চলত নলা নৰ্দমাত জাবৰ পেলাই থকাৰ কাৰণে আৰু মিউনিচিপালিটিয়ে ভালকৈ স্বচ্ছতা অভিযানটো নচলোৱাৰ কাৰণে জাবৰবিলাক নলা নৰ্দমাত সোমাই এটা পানী নোযোৱা চিষ্টেমটো আমি দেখি পাইছোঁ। এইটো অকল ইয়াতে নহয়, গোটেই অসমতে এই সমস্যাটো আছে। নাগৰিকৰ দায়িত্ব আৰু মিউনিচিপালিটিৰ দায়িত্ব ভালকৈ পালন কৰিলে কৃত্ৰিম বানপানীৰ পৰা আমি মুক্তি পাব পাৰিম। আৰু মানুহক পানী যোৱা বাটবোৰ পুতি বাউণ্ডেৰী বনাই লয়, ঘৰ বনাই লয়, তাৰ পৰাও আঁতৰত থাকিব লাগে। তেনেকুৱা যদি ঢেকীয়াজুলি মিউনিচিপালিটিত হৈছে ক'ৰবাত, মই প্ৰপাৰ তেনেকুৱা যদি বেদখল হৈছে নালা নৰ্দমা জলাশয়ৰ মাটি, তেতিয়া তাতে উচ্ছেদ কৰা ব্যৱস্থা কৰা হ'ব। নলা নৰ্দমাই নহয়, সৰু সৰু জান বা সৰু এইটোৱে নালা নৰ্দমা জলাশয় জান নদী যিখিনি পানী যোৱা বাটবোৰ আছিলে, এইবিলাক যদি বেদখল হৈছে পুতা হৈছে, এইটো উচ্ছেদ কৰা হ'ব। ঢেকীয়াজুলি কলেজৰ যিটো এলকেডি কলেজত আছে, মোৰ নলেজত আছে। যিটো জান আছিলে সেই জানখন অভিযোগ এটা আহিছিল যে দুয়োপাৰে মানুহ বহি গৈছে, তেনেকুৱা ধৰণৰ চাৰ্কিল অফিচাৰক কোৱা হৈছে মানে ছাৰ্ভে কৰি নটিচ কৰি উচ্ছেদ কৰিব। ব্যৱস্থাটো ভাল হ'ব হ'লে ব্যৱস্থাটো ব্যৱস্থিত হ'ব লাগিব, আৰু এই ব্যৱস্থাটো আনিবৰ বাবে আমি ঢেকীয়াজুলি মিউনিচিপালিটিক ধন্যবাদ দিছোঁ যে সৰু সৰু পদপথ ব্যৱসায়ীসকলক, ষ্ট্ৰীট ভেণ্ডাৰ্ছসকলক এক ভাল ব্যৱস্থাৰ জৰিয়তে এটা খাও গলি যিটো কনচেপ্ট আছে চৰকাৰৰ, ভাৰত চৰকাৰৰ মিউনিচিপালিটিবোৰত হ'ব লাগে ব্যৱস্থিত ষ্ট্ৰীট ফুড খোৱা ব্যৱস্থা ঢেকীয়াজুলি মিউনিচিপালিটিয়ে কৰিছে। তাৰ বাবে মই মিউনিচিপালিটিক ধন্যবাদ দিছোঁ। আৰু অহা দিনবোৰত এই ব্যৱস্থাটো আৰু ভাল কৰিবলৈ এই দুইফালে সৌন্দৰ্য বৃদ্ধি, ক'ৰবাত যদি প্ৰয়োজন আছে মানুহৰ বহাৰ ব্যৱস্থা, আৰু সন্ধিয়া মানুহ যেন ইয়াত ওলাই আহি অলপ ভাল পায় তেনেকুৱা এটা ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিলোঁ। যিটো সমস্যা যান জঁটৰ যিটো সমস্যা আছে ঢেকীয়াজুলিত কমি গ'ল, টমটম সোমোৱা বন্ধ হৈ গ'ল। আজিতো মই আহোঁতে মানে ভালে পালোঁ। যোৱাবাৰো আহোঁতে ৰবিবাৰটো আমাৰ ইয়াত বজাৰ দিন থাকে, তাৰপিছতো আজি দেখিছোঁ যে বজাৰত ভিৰ একেবাৰে নাই, টমটম নাই, কাৰণে ৰাইজেও ভাল পাইছে। আৰু মোক কেইবাজন খোজকাঢ়োতে মোক ধন্যবাদো দিছে ৰাইজে যে এই ব্যৱস্থাটো ভাল হৈছে, ট্ৰেফিকৰ ব্যৱস্থাও ভাল হৈছে। দেখা যাওকচোন আগৰ দিনবোৰত কেনেকৈ আৰু ভাল কৰা যায়। নগৰখনক লৈ নতুন কিবা পৰিকল্পনা আছে? সদ্যহতে নাই, সদ্যহতে স্বচ্ছতাটো ভালকৈ চলিব লাগে, এইটোৱে পৰিকল্পনা। আৰু স্বচ্ছতা নিৰ্মূলনৰ বাবে বা গাৰ্বেজ ডিছপ'জেবল মিউনিচিপাল ছলিড ৱেষ্ট মেনেজমেণ্টৰ বাবে যিটো প্লান্ট আমি লগাইছোঁ, এই প্লান্টটো ভালকৈ যদি চলে মই ভাবোঁ যে বহুতখিনি চহৰৰ কাৰণে ভাল হ'ব। 5% মানুহ বদমাছ, 95% মানুহ ভাল। আৰু ভাল মানুহৰ সংখ্যা যদিও বেছি, কিন্তু ভাল মানুহ বহুত কথা নকয়, ভাল মানুহ কাজিয়া নকৰে, কিন্তু সময়ত উত্তৰটো দিয়ে। যোৱা ইলেকশ্যনত উত্তৰটো দিলে, আৰু উত্তৰটো দিলে মানে আমাক আদেশো দিলে, উত্তৰে নহয় যে ভাল কাম আৰু কৰি থাকা তোমালোকে। আৰু এই অনাথ আশ্ৰম বৃদ্ধাশ্ৰমটো আমি মোৰ তৰফৰ পৰা মই যিখিনি যদিও বনাইছিলোঁ, মই ঢেকীয়াজুলিবাসী ৰাইজক গোটাই দিছোঁ। ৰাইজে যি সিদ্ধান্ত ল'ব। একাংশ মহিলাই এই যি অনাথ আশ্ৰমৰ বৃদ্ধাশ্ৰমটো তেওঁলোকে আচলতে 20 বছৰ ধৰি দখল কৰি থকাৰ কথা কৈছে। আৰু ইতিমধ্যে তেওঁলোকে তাৰ পুষ্পলতা দাসৰ নামত নিজৰ পুষ্পলতা দাসৰ নামত নামাংকিত হোৱাটো তেওঁলোকে দাবী জনাইছে। বাইদেউক মানে পুষ্পলতা বাইদেউক এই কণ্ট্ৰভাৰ্চিত টানি আনিব নালাগে। মইতো কৈছোঁ ঢেকীয়াজুলি সমাজক মই গোটাই দিলোঁ, ঢেকীয়াজুলি সমাজে এই বস্তুত মানে অনাথ বৃদ্ধাশ্ৰমটো ভালকৈ চলক। আৰু যেতিয়া আমি ঢেকীয়াজুলি সমাজ বুলি কওঁ, মোৰ 2-4 গৰাকী বাইদেউ যিখিনিয়ে বেলেগ পন্থাত গতি কৰি আছিলে, তেখেতো এই সমাজৰ অংগ। ন্যাস যদি সৃষ্টি হৈছে, ন্যাস যদি হয়, ন্যাস হ'লেতো কাৰোবাৰ এটা নামত নামাংকিত কৰিব লাগিব নিশ্চয়। সেইটো সমাজে নিৰ্ণয় ল'ব। চব প্ৰশ্নৰ উত্তৰ মোৰ তাত নাই, কিছু প্ৰশ্ন আমি সমাজৰ তাত এৰি দিব লাগে, আৰু সমাজে তাৰ উত্তৰটো দিব।